নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আছোঁ নামনি চাংমাই আয়ুষ্মান আৰোগ্য মন্দিৰত, মানে মোৰ কৰ্মস্থানত। আৰু আজি নামনি চাংমাই আয়ুষ্মান আৰোগ্য মন্দিৰৰ যি জন আৰোগ্য সমিতি আছে, সেই জন আৰোগ্য সমিতিৰ দ্বাৰা এখনি বনৌষধি বাগিচা প্ৰস্তুত কৰা এক আঁচনি প্ৰস্তুত কৰিছিল। আৰু আজি তেওঁলোকে পুলি ৰোপণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে ভিডিঅ' আকাৰে মই আপোনালোকলৈ আগবঢ়াই দিছোঁ। ভিডিঅ'টো শেষলৈকে চাব। এইফালে প্ৰেচিডেণ্টে এইপিনে চাই দিয়ক। প্ৰেচিডেণ্ট, প্ৰেচিডেণ্টে চাই দিয়ক। আৰু বাগিচা মালিকে এইফালে বাগিচা মালিকে হাই কৰি দিয়ক, এনেকৈ হাই কৰি দিয়ক। কওক হাই। আৰু এয়া হ'ল আমাৰ নিকুঞ্জ, হ'ল আমাৰ এই গাঁৱৰ বৰহী ল'ৰা। নিকুঞ্জ এইপিনে চাই দিয়া। নমস্কাৰ। নমস্কাৰ। আৰু সেই তেওঁৰ নামটোকে পাহৰি যাওঁ নহয়, বিপ্লৱ। হাই দিছে। এইটো আমাৰ ডেকা ল'ৰা, খুব কাম কৰে দেই এইটো ল'ৰা। এয়া নামটো কি আছে কম? এই নামটো কি তোমাক কৈ দিয়া আকৌ। হা, পলাশ গগৈ। মুখখন দেখাই দিয়া। এয়া হৈ গ'ল আমাৰ হেৰি গাঁও প্ৰধান। এওঁ মানে একদম কোচো লৈছিলে, এতিয়া মানুহৰ আগত কেমেৰাত দেখিব বুলিহে কোখন থৈ লৈছে। নিকুঞ্জ, কেনেকুৱা লাগিছে? মনটো ভাল লাগিছে নে বেয়া লাগিছে কোৱা? ভাল লাগিছে। ঔষধি বাগিচা। নিকুঞ্জ কি ৰুইছা? মান ধনিয়া। এয়া হৈ গ'ল দুপৰ টেঙা, এয়া হ'ল মান ধনিয়া। নেমু টেঙাটো আমাৰ সেই তলতে দিয়া, তলত দিয়া। নেমু টেঙাৰ কাৰণে হেৰি ওপৰত টাবত নালাগে। এইটো কি হয়? এইফালে এয়া মচন্দৈ আৰু বহুত কিবা কিবি ওলাব। এয়া দুপৰ টেঙা, এয়া হৈ গ'ল মচন্দৈ, এয়া হৈ গ'ল দ্ৰোণ বন, এয়া হৈ গ'ল এল'ভেৰা, এয়া হৈ গ'ল পদিনা, আৰু এইটো হৈ গ'ল মান ধনিয়া, এয়া হৈ গ'ল মানিমুনি, তাৰপাছতে এয়া হৈ গ'ল শুকলতি, এইজোপা হৈ গ'ল শুকলতি, তাৰপিছতে এইজোপা হৈ গ'ল আমাৰ অৰ্জুন গছ, তাৰপিছতে এয়া হৈ গ'ল ভেদাইলতা। এইয়া ভেদাইলতা দেখাই দিছে দেই, আমাৰ পৱনদাই কৈ দিছে ভেদাইলতাও দেখাওক। এয়া হ'ল ভেদাইলতা আৰু আছে। এইজোপা হৈ গ'ল কাজি নেমু, এয়া হৈ গ'ল নৰসিংহৰ গছ, আৰু কি কি আছে? আৰু বহুত আছে কিবা কিবি। আৰু এইখিনি নতুন আৰু মানে লগাব পুলি থৈ দিছে। তাৰপৰা এইজোপা হৈ গ'ল জলফাই, এইজোপা হৈ গ'ল জলফাই। বন্ধু বান্ধৱীসকল, অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ ভিতৰত বনৌষধিও এক প্ৰাকৃতিক সম্পদ হিচাপে আমি অভিহিত কৰিব পাৰোঁ। গতিকে আমাৰ নামনি চাংমাই আয়ুষ্মান আৰোগ্য মন্দিৰৰ যি জন আৰোগ্য সমিতি আছে, জন আৰোগ্য সমিতিৰ দ্বাৰা এই উদ্ভিদসমূহ সংৰক্ষণ কৰাৰ যি পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে, এয়া নিশ্চয়কৈ এক প্ৰশংসনীয় পদক্ষেপ হিচাপে আমি অভিহিত কৰিব পাৰোঁ। আৰু এই প্ৰশংসনীয় পদক্ষেপটোৰ বাবে এটি উদগনিমূলক মন্তব্যৰ আশা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।